যুক্তিযুদ্ধলৈ স্বাগতম জনাইছো মই দীক্ষিত শৰ্মা ভাৰতে এতিয়ালৈকে কোনো একশন লোৱাই নাই ভাৰতত বৈঠক চলি আছে প্ৰধানমন্ত্ৰীয়ে বৈঠকৰ ওপৰত বৈঠক কৰি আছে কিন্তু নিদ্ৰাহৰণ হৈছে পাকিস্তানৰ নিদ্ৰাহৰণ হৈছে আৰু ৰাতি নিশা 1:30 বজাত 1 বজাত পাকিস্তানৰ মন্ত্ৰীয়ে সংবাদমেল দি ক'ব লগা হৈছে যে 36 ঘণ্টাৰ ভিতৰত ভাৰতে পাকিস্তানৰ ওপৰত আক্ৰমণ কৰিব যেটো কাম পাকিস্তানে কৰিলে সপোনটো ভাবিব পৰা নাছিল যে তাৰ প্ৰতিক্ৰিয়া এনেকুৱা হ'ব যে পাকিস্তানৰ নেতা আৰু আৰ্মিৰ বিষয়াসকলৰ নিদ্ৰাহৰণ হ'ব তেওঁলোকে শুব নোৱাৰিব ভাৰতে এতিয়ালৈকে স্পষ্টতাৰে কোৱা নাই কি হ'ব প্ৰধানমন্ত্ৰীয়ে কালি পুনৰবাৰ দুহাৰিলে যে সময় কম লক্ষ্য ডাঙৰ এইটো বিগত 7-8 দিনৰ ভিতৰত তৃতীয়টো বাৰ হ'ব য'ত প্ৰধানমন্ত্ৰীয়ে এই বিষয়ক লৈ পেহেলগামৰ ঘটনাক লৈ প্ৰত্যক্ষভাৱে বা আওপকীয়াকৈ মন্তব্য কৰিছে প্ৰথম তেওঁ বিহাৰত ক'লে তাৰ পাছত দেওবাৰে 27 তাৰিখে মন কি বাত যি অনুষ্ঠান আছে তাত তেওঁ ক'লে আৰু তাৰ পাছত কালি দিল্লীৰ এখন সভাত প্ৰধানমন্ত্ৰীয়ে ক'লে যে লক্ষ্য ডাঙৰ সময় কম আৰু লগতে প্ৰধানমন্ত্ৰীয়ে ক'লে যে মই আজিৰ সন্দৰ্ভত এই কথাখিনি কোৱা নাই আৰু এই কথাখিনি কোৱাৰ লগে লগে কালি ৰাতি সেনা বাহিনীক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰা হ'ল ক'লে যে সেনাই যেনে ধৰণৰ ব্যৱস্থা ল'ব লাগে ব্যৱস্থা ল'ব পাৰিব সেই সকলো কৰ্তৃত্ব সেনাক দিয়া হ'ল আৰু এই সমগ্ৰ ঘটনা প্ৰক্ৰিয়া এতিয়া পাকিস্তানৰ নিদ্ৰা হৰণ কৰিছে থৰহৰি কম্পমান পাকিস্তান ভাবাও নাছিল যে এনে ধৰণৰ কিবা এটা পৰিৱেশ হ'ব এনে ধৰণৰ পৰিস্থিতি হ'ব ভাবি আছিল যে ইয়াৰ পূৰ্বতে যেনে ধৰণৰ আছিল তেনেকুৱা ধৰণৰ পৰিস্থিতি হৈ থাকিব কিন্তু এইবাৰ পাকিস্তানৰ যেটো এনালাইসিস আছিল সেই এনালাইসিস ভুল হ'ল কাৰণ ভাৰতে এতিয়া আৰু সহ্য কৰি বহি নাথাকে ভাৰতে 75-78 বছৰ যি সহ্য কৰিলে এতিয়া আৰু ভাৰতে কেতিয়াও সহ্য নকৰে কাৰণ প্ৰত্যেকজন ভাৰতবাসীৰ মনত এতিয়া প্ৰতিশোধৰ অগ্নি আছে আজি আমি ভাৰতে আৰু কি পদক্ষেপ ল'ব পাৰে আমি এই অনুষ্ঠানটোৰ মাধ্যমেৰে টপ এংগলৰ পৰা চাবলৈ আমি চেষ্টা কৰিম মোৰ লগত তিনিজনকে অতিথি আছে তেওঁলোকক প্ৰথমে চিনাই কৰাই দিছো মোৰ লগত আছে আপোনালোক সকলোৱে চিনি পাই বলেন বৈশ্য আপোনাক স্বাগতম জনাইছো মোৰ লগত আছে ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ জয়ন্ত গোস্বামী আপোনাক স্বাগতম জনাইছো আৰু মোৰ লগত আছে বৰ্তমান সমাজকৰ্মী আপোনালোকে সোশ্যাল মিডিয়াত যথেষ্ট এক্টিভ হৈ থাকে সক্ৰিয় অৱস্থাত থাকে বিশ্বজিত নাথ আপোনালোক তিনিজনকে স্বাগতম জনাইছো মই বিজেপিৰ পৰা ওপেনিং ৰিমাৰ্ক আৰু এই অনুষ্ঠানটোৰ এটা আমাৰ ফৰ্মেটটো হ'ল আমি ইনফৰ্মেলি কথা পাতো আৰু যিমান পাৰো সিমান স্পষ্টতাৰে আমি কথা পাতিবলৈ চেষ্টা কৰো জয়ন্ত গোস্বামী মই প্ৰথম আপোনাৰ পৰা আৰম্ভ কৰিছো ওপেনিং ৰিমাৰ্ক হিচাপে চাওক গোটেই কথাটো হৈছে কি যে এক অত্যন্ত জটিল সন্দিক্ষণ ভাৰতবৰ্ষৰ পৰিৱেশ পৰিস্থিতি হৈছে একে সময়তে ভাৰতবৰ্ষত বিশ্বৰ তৃতীয় অৰ্থনীতিলৈকে যাবৰ কাৰণে যি প্ৰক্ৰিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে যি আগবাঢ়ি গৈছে ভাৰতবৰ্ষৰ জনসাধাৰণে সহমত প্ৰকাশ কৰিছে কিন্তু একে সময়তে পাকিস্তানৰ যি বৰ্বৰতা যি পাকিস্তান প্ৰয়োজিত যি সন্ত্ৰাসবাদী সংগঠন আৰু তেওঁ সন্ত্ৰাসবাদীসকলে যি ধৰণেৰে কেৱল মাত্ৰ ধৰ্মক বাছি লৈ অমুছলমানক টাৰ্গেট কৰি যি ধৰণে হত্যালীলা চলালে পেহেলগামত তো এই হত্যালীলাৰ এই প্ৰতিশোধ সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণে বিচাৰিছে যে ইয়াৰ এটা যোগ্য প্ৰতিশোধ হ'ব লাগে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেইকাৰণে যোৱা সময়ছোৱাত আপুনি যদি চাই তেতিয়াহ'লে খুব স্পষ্টতা আৰু অত্যন্ত শক্তিশালী ৰূপত সিদ্ধান্তসমূহ লৈছে আপুনি চাওক যে সিন্ধু নদীৰ যি জলস্ৰোত এই জলস্ৰোতৰ যি 80% পাকিস্তানলৈকে জলধাৰা বৈ যায় তাক বন্ধ কৰাৰ কাৰণে যি সিদ্ধান্ত লৈছে ইতিমধ্যে চুক্তি বাতিল কৰিছে আৰু একে সময়তে আপুনি যদি চাই তেতিয়াহ'লে সমগ্ৰ ভাৰতবৰ্ষত থকা পাকিস্তানী লোকসকলক ইয়াৰ পৰা যাবৰ কাৰণে আল্টিমেটাম দিছে পাকিস্তানৰ দূতাবাসত থকা সকলোকে যাবৰ কাৰণে দিছে আৰু একে সময়তে পাকিস্তানৰ লগত সকলো ধৰণৰ যোগাযোগ ব্যৱস্থা বানচাল কৰিছে গতিকে এই যি পৰিৱেশ পৰিস্থিতি আৰু একে সময়তে আপুনি যদি চাই তেতিয়াহ'লে ভাৰতবৰ্ষৰ সেনা বাহিনীক এটা যাক কোৱা যায় খুলি চুট বুলি কোৱা যায় যাক মানে অপেন মাইণ্ডত কাম কৰিবৰ কাৰণে অপেন ষ্টেপ ল'বৰ কাৰণে সময় নিজে ঠিক কৰিব সেনা বাহিনীয়ে ঠিক কৰিব এই ধৰণে তেওঁলোকক অপেন মাইণ্ডত কাম কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত ভাৰত চৰকাৰে দিছে গতিকে আমি ভাবোঁ যে আগন্তুক দিনত এনে ধৰণৰ কামকাজ হ'ব এনে ধৰণৰ ভাৰতবৰ্ষৰ পৰা ষ্টেপ হ'ব যি ষ্টেপৰ জৰিয়তে ভাৰতবৰ্ষৰ গৰিমা অটুট থাকিব একে সময়তে পাকিস্তান মাটিৰ লগত বিলীন হৈ যাব হয়
মই বিশ্বজিৎ নাথৰ ওচৰলৈ যদি যাওঁ অপেনিং ৰিমাৰ্কত কি ক'ব আপুনি? প্ৰথম কথাটো হ'ল আমি যেতিয়া পেহেলগামত উক্ত বৰ্বৰ হত্যাকাণ্ড মুছলমান সন্ত্ৰাসবাদীয়ে চলালে আমি দেখিলোঁ যে আমি শোক প্ৰকাশ কৰা নাই। কেৱল আমিয়েই নহয়, দেশৰ অধিকাংশ মানুহে এইবাৰ শোক প্ৰকাশ কৰা নাই। প্ৰথম কথা যে সকলোৱে প্ৰতিশোধ বিচাৰিছে আৰু প্ৰতিশোধ পাকিস্তানৰ প্ৰতি ভয়ংকৰভাৱে বিচাৰিছে আৰু সেই প্ৰতিশোধ লোৱাটো উচিত। আৰু ইতিমধ্যে বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে ক'লে যে বিভিন্ন ধৰণৰ শক্তিশালী স্থিতি ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন মোদী চৰকাৰে লৈছে। আমি বিচাৰোঁ পাকিস্তানৰ বিৰুদ্ধে পাকিস্তানে যি বৰ্বৰ হত্যাকাণ্ড চলালে আৰু এই পেহেলগামত হোৱা এই হত্যাকাণ্ডটো নহয়, বিগত সময়ছোৱাত এনেকুৱা বহু হত্যাকাণ্ড পাকিস্তান সমৰ্থিত মুছলমান উগ্ৰপন্থীয়ে কৰি আহিছে আৰু তাৰ বাবে আজি ভাৰত চৰকাৰে সুদৃঢ় আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব যেন আমাৰ অনুমানো হৈছে। কাৰণ শেহতীয়া কিছুদিনত যিখিনি তেওঁলোকৰ সামৰিক কুচকাৱাজৰ পৰা আৰম্ভ কৰি কেবিনেট বৈঠক অনুষ্ঠিত হৈছে সেইখিনিৰ পৰা এনেকুৱা কিছুমান অনুসৰণ কৰিব পৰা যায়। কিন্তু এইবাৰ ভাৰতবৰ্ষৰ জনসাধাৰণে কিন্তু লক্ষ্য কৰিব অন্ততঃ 10-15 দিনলৈ মোদী চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে। এইবাৰ কিন্তু হাত সাৱটি বহি থাকিলে কিন্তু ভাৰতবৰ্ষৰ জনসাধাৰণে কিন্তু স্বয়ং বিজেপি চৰকাৰৰ বিৰুদ্ধেও কিন্তু স্থিতি প্ৰকাশ কৰিবলৈ বাধ্য হ'ব যেন এক পূৰ্ব অনুমান কৰিব পাৰি। হয়, বলেন বৈশ্যদা অপেনিং ৰিমাৰ্ক। আমি মোটামুটি উৰিৰ পিছত কোনো উগ্ৰপন্থীয়ে কাশ্মীৰত কোনো ধৰণৰ কুটঘাতমূলক কাম কৰা নাছিলে, কৰিবলৈ সাহস কৰা নাছিলে। হেৰি আপোনাৰ পুলৱামাৰ পাছত পুলৱামাৰ পিছত যিটো আমাৰ চাৰ্জিকেল ষ্ট্ৰাইক হ'ল তাৰ পিছত সাহস কৰা নাছিল। কিন্তু হঠাৎ মই কিছুদিন আগতে তাৰ পৰা আহিছোঁ, মই একদম নোব্ৰালৈকে গৈছিলোঁ আৰু টুৰটুক চিয়াচিনৰ ওচৰৰ পৰা আহিছোঁ। হঠাৎ এটা আকস্মিকভাৱে উগ্ৰপন্থীয়ে যিধৰণে বৰ্বৰতাৰে হত্যালীলা চলালে আৰু হিন্দু হয়নে নহয় সুধি পেন খুলি চোৱা পৰ্যন্ত নিকৃষ্ট আৰু অতি কাপুৰুষালী কাম কৰিলে। এইখিনি কাম কৰিবৰ কাৰণে ইছলামিক জেহাদীয়ে সাহস কিয় কৰিলে, সেইটো সকলোতকৈ ডাঙৰ প্ৰশ্ন নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰ থকাৰ পিছতো। সেই প্ৰশ্নটোৰ উত্তৰ সময়ে দিব আমাক। দ্বিতীয়তে আমাৰ মনত যিটো ভাৱ হৈছে, এইটো মোৰ ব্যক্তিগত ৰায় বা মোৰ চিন্তা, যে আমাৰ 28জন মানুহ মৰিলে তাতে। 28জন মানুহৰ কাৰণে 125 কোটি মানুহক পণবন্দী কৰি দেশৰ অৰ্থনীতি নচ্ছাত কৰি এখন মুকলি যুদ্ধ মোদী চৰকাৰে কৰিব বুলি মোৰ কেতিয়াও মনে মানি নলয়। কিয়? মই ক'লোৱে যে ন' ডাউট 28জন মানুহৰ জীৱনৰ প্ৰতি মোৰ সমবেদনা আছে, মোৰ তেওঁলোকৰ প্ৰতি শোক প্ৰকাশ কৰিছোঁ, তেওঁলোকক মোৰ মৰ্মবেদনা জ্ঞাপন কৰিছোঁ। কিন্তু 28জনৰ কাৰণে 125 কোটি মানুহৰ আৰু দেশৰ অৰ্থনীতিক মুখ্যম আঘাত দিব পৰাকৈ মুকলি যুদ্ধ কৰিব বুলি মোৰ মনে বিচাৰ নকৰে, মই নাভাবোঁ। আৰু তাৰ কাৰণে কিছুমান ষ্ট্ৰেটেজিক ৱাৰ হ'ব যেন আমাৰ এটা মনত ধাৰণা হৈছে। ষ্ট্ৰেটেজিক ৱাৰ বুলি কোৱাৰ লগে লগে পাকিস্তান ইতিমধ্যে গৃহকণ্ডলত তহছ নহছ হৈ আছে, তেওঁলোকে গৃহকণ্ডলত জৰ্জৰিত হৈ গৈছে আৰু সেইটো কোনোবাই কৰাব পাৰে, তৃতীয় শক্তি কোনোবা থাকিব পাৰে XYZ। প্লাছ চাইনাৰ পৰা ধাৰ লৈ দেশখন অৰ্থনৈতিকভাৱে অতি পংগু হৈ গৈছে। গতিকে দেশখনে ভাৰতৰ লগত যুঁজিব বুলি মোৰ মনেদি ধাৰণা নহয়, মোৰ নিজৰ বিশ্লেষণ কৈ আছোঁ যে দেশখনে যদি ভাৰতৰ লগত যুঁজে নিশ্চিতভাৱে দেশখনৰ পিছফালে কোনোবা হয় চাইনা বা কোনো ইছলামিক 2-4খন ইছলামিক কাণ্ট্ৰি, বহুত ইছলামিক কাণ্ট্ৰি নাযায়, বহু ইছলামিক কাণ্ট্ৰি এতিয়া বুজি পাইছে পাকিস্তানৰ কথাটো। গতিকে 2-4খন ইছলামিক কাণ্ট্ৰি আৰু হয়তো চাইনা জাতীয় দেশ 2-এখনে বেকগ্ৰাউণ্ডত থাকি কামখিনি কৰিব যাতে ভাৰতৰ অৰ্থনীতিটোত এটা মুখ্যম আঘাত হয়। গতিকে সেইকাৰণে পাকিস্তানৰ পৰা যুদ্ধ কৰাৰ কাৰণে এটা প্লেনিং কৰিব। আৰু যিহেতুকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বতে পুলৱামাৰ পিছত যিটো চাৰ্জিকেল ষ্ট্ৰাইক হৈছিলে সেইটোৰে গোটেই বিশ্বত এই কথাটো বুজাই দিছে যে ভাৰতে কাৰোবাৰ ভয়ত এতিয়া প্ৰেছাৰত চাপত নাথাকে। আৰু তাৰ ফলশ্ৰুতিতে আজি আপুনি কোৱাৰ নিচিনা বা আমাৰ বাকীকেইজন বক্তাই কোৱাৰ নিচিনা যে
আজি পাকিস্তানৰ ভিতৰত কম্পমান হৈ আছে যে ভাৰতে কিবা এটা ডাঙৰ কৰিব অনিশ্চিতভাৱে ডাঙৰ কৰাটো সকলোৱে অলপ আগতে মোৰ ভাইটি বিশ্বজিতে কোৱাৰ নিচিনা যে যদি নকৰে তেতিয়াহ'লে জনসাধাৰণ উল্টা মাৰি দিওঁতেও বেছি সময় নালাগে কিন্তু এই গোটেইখিনি কথাত আমি এটা কথা চাব লাগিব দেশৰ অৰ্থনীতি আৰু দেশৰ 125 কোটি জনসাধাৰণৰ জীৱন সম্পত্তি অৰ্থনীতি গোটেই বস্তুটোত আঘাত নোহোৱাকৈ পাকিস্তানক কি ধৰণে আমি নিৰ্মূল কৰিব পাৰোঁ পাকিস্তানৰ কথাটো মই নকওঁ উগ্ৰবাদী ইছলামিক জেহাদীক কি ধৰণে নিৰ্মূল কৰিব পাৰোঁ নিশেষ কৰিব পাৰোঁ তাৰ কাৰণে এটা ষ্ট্ৰেটেজি ব্লুপ্ৰিণ্ট বনাব লাগে আৰু চাওক কিছুমান কথা আমি বিভিন্ন মই হিন্দু যুৱ ছাত্ৰ পৰিষদ কৰি হিন্দু ৰাষ্ট্ৰ দাবী সমিতি কৰি থাকোঁতে বা আমাৰ বন্ধুসকলে বিভিন্ন সংগঠন কৰি আহিছোঁ তো আমি প্ৰত্যেকবাৰ 14 আগষ্টত অসমত ঠায়ে ঠায়ে পাকিস্তানৰ পতাকা উৰে পাকিস্তান খেলত জিকিলে ইয়াত বম ফুটে তো নিশ্চিতভাৱে দেশত 1% হ'লেও পাকিস্তানী সমৰ্থক আছে তো এইটো এটা আমাৰ কাৰণে সুবৰ্ণ সুযোগ আহিছে যে আমি দেশৰ ভিতৰত থকা উৰহ সদৃশ এই পাকিস্তানী সমৰ্থকবিলাকক বিচাৰি উলিয়াব লাগে এতিয়া আৰু একদম চৰম শাস্তি ইয়াত কোনো দেশৰ শত্ৰু দেশৰ ভিতৰত ঘৰ শত্ৰু বিভীষণক এতিয়া কোনো দয়া আৰু ক্ষমা নাই তেওঁৰ জাতি ধৰ্ম বৰ্ণ ভাষা এইবিলাক চাব নালাগে একদম চূড়ান্ত শাস্তিৰ ব্যৱস্থা কৰিব লাগে তেওঁ আমিনুল ইছলাম হওক অখিল গগৈ হওক আৰু কোনোবা হওক এটা মিয়া ফালনি বেপাৰী হওক কণী বেপাৰী হওক কাকো এবাৰ ৰেহাই দিব নালাগে মোৰ বিশ্লেষণ এইটো মোৰ মত এইটো আৰু এইটোৱে আমাৰ সুবৰ্ণ সুযোগ যে এই যে পাকিস্তান আৰু ইণ্ডিয়াৰ যিটো এতিয়া এটা উত্তেজনাপূৰ্ণ এটা সময় হৈছে এই সময়খিনিত ভাৰতৰ ভিতৰত অসমৰ ভিতৰত থকা পাকিস্তানী সমৰ্থকসকলক বিচাৰি উলিয়াব লাগে আৰু মই প্ৰথমেও কৈছোঁ যে এটা ষ্ট্ৰেটেজিকেল ৱাৰ হ'ব লাগে অপেন ৱাৰ নহয় য'ত আমি দেশে লুজাৰ নহওঁ আজি আমেৰিকাই যিটো ষ্ট্ৰেটেজি লয় আমেৰিকাই যদি আজি এখন দেশৰ লগত যুদ্ধ কৰিব লাগে নিজৰ দেশৰ পৰা যুদ্ধ নকৰে নিয়াৰেষ্ট দেশখনত নিজৰ বেছ বনাই লৈছে তাত বেছ কেম্পৰ পৰা তাৰ পৰা যুদ্ধ কৰিব তো ইণ্ডিয়াই কিহৰ কাৰণে দিল্লীৰ পৰা বা সীমান্তৰ গুজৰাটৰ পৰা বা আমাৰ সীমান্তৰ পৰা কিহৰ কাৰণে যুদ্ধ কৰিব লাগে গতিকে এনেকুৱা ধৰণৰ আমাৰ ষ্ট্ৰেটেজিক যিবিলাক ছিষ্টেম আছে সেই ষ্ট্ৰেটেজিক ছিষ্টেমেদি আগবাঢ়িব লাগে আৰু এই ইছলামিক সন্ত্ৰাসবাদী পৃথিৱীৰ বুকুৰ পৰা নোহোৱা কৰিব লাগে কাৰণ ইহঁতৰ নিচিনা কাপুৰুষ নাই ইয়াত আচলতে নপুংসক যোনে অস্ত্ৰ ধৰি নিৰীহ ব্যক্তিক নিৰ্মমভাৱে হত্যা কৰে ইয়াৰ নিচিনা নপুংসক বিশ্বত আৰু নাই গতিকে এনেকুৱা নপুংসক আৰু মানৱতাৰ শত্ৰুক নিৰ্মূল কৰাৰ কাৰণে দেশ বাদ দিয়ক বিশ্বৰ জনসাধাৰণেও কোনো এইটো বেয়া বুলি নকয় গতিকে এইটো সুযোগ আমি গ্ৰহণ কৰিব লাগে মোৰ ভাবেৰে মোদী ডাঙৰীয়াই এইটোক বেছি ষ্ট্ৰেছ দিব লাগে যে এইবাৰ ইছলামিক জেহাদীক বিশ্বৰ বুকুৰ পৰা বিলীন কৰি দিব লাগে ঠিক আছে নাথ ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ কিমান আপুনি একমত বলেন বৈশ্য ডাঙৰীয়াৰ কথাত কিমান একমত আপুনি প্ৰথম কথাটো হ'ল আজি বলেণ্ডাৰ লগত মই যথেষ্ট 80% একমত কিন্তু মই আৰু কিছু অলপ বেলেগ কিছুমান বিষয় লক্ষ্য কৰিছোঁ যে আপোনাৰ 2024 লোকসভাৰ নিৰ্বাচনৰ সময়ত ভাৰতীয় জনতা পাৰ্টীয়ে এটা শ্লোগান দিছিলে সবকা সাথ সবকা বিকাশ কিন্তু সেই সবকা বিকাশ এই সকলোকে সাঙুৰি দিছিলে সমাজৰ হিন্দু মুছলমান খ্ৰীষ্টান কিন্তু অধিকাংশ মুছলমান মানুহেই বিজেপিক 400+ টাৰ্গেট হ'বলৈ নিদিলে য'ত মুছলমান সংখ্যাগৰিষ্ঠতাত বিজেপিৰ সদস্য নিজিকিলে আৰু সেই যোনটো মুছলমানক তোষণ কৰা নীতি মহাত্মা গান্ধীয়ে গ্ৰহণ কৰিছিলে পৰৱৰ্তী সময়ত কংগ্ৰেছ দলে গ্ৰহণ কৰিলে তাৰপিছত ভাৰতীয় জনতা পাৰ্টীয়েও আমি এই স্থিতিৰ পৰা আঁতৰি অহাটো উচিত বুলি গণ্য কৰোঁ তাৰ কাৰণ হ'ল যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ মাদাৰ অৰ্গেনাইজেশ্যন অৰ্থাৎ মাতৃ সংগঠন হ'ল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কোনো সংবিধান নাই বা কোনো বিধি ব্যৱস্থা নাই আপুনিও নিশ্চিতভাৱে জানে যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ গুৰুজী গোৱেলকৰৰ বাঞ্চ অফ থটছ অৰ্থাৎ চিন্তাৰ মালা অনুসৰি পৰিচালিত হয় ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ তাত গুৰুজীয়ে এটা স্পষ্টভাৱে কৈছিলে যে মুছলিম আৰ দ্য মেইন এনিমি অফ ইণ্ডিয়া অৰ্থাৎ মুছলমান ভাৰতবৰ্ষৰ মূল শত্ৰু পৰৱৰ্তী সময়ত আমি লক্ষ্য কৰিলোঁ যে সেই মুছলমানক এই তোষামোদ কৰিবলৈ গৈ মোদী ডাঙৰীয়াই আজি আপোনাৰ সবকা সাথ সবকা বিকাশ কৰিলে কিন্তু সেই সবকা সাথৰ যোনখিনি মুছলমান সন্ত্ৰাসবাদীয়ে পেন খুলি পৰীক্ষা কৰিলে যে আজি মুছলমান
হয় নে নহয় যি মুছলমান নহয় তাক হত্যা কৰিলে এতিয়া কথাটো হ'ল আপুনি নিশ্চিতভাৱে আপুনিও সনাতন হিন্দু ধৰ্মী আপুনি জানে যে এইটো কি কয় যে আজি কাফেৰ বুলি কাক কোৱা হয় যি ইছলাম বা আল্লাহক নামানে তেওঁলোকক কাফেৰ বুলি কোৱা হয় আৰু কাফেৰক জেহাদত হত্যা কৰিব লাগে সেইটো কুৰাণৰ এটা ঘোষিত নীতি কিন্তু সনাতন হিন্দু ধৰ্মত আপুনি নিজে লক্ষ্য কৰিব সনাতন হিন্দু ধৰ্মত আমি জানো যে ৩৩ কোটি প্ৰকাৰৰ দেৱ দেৱী আছে মই আজি এটা যদি সনাতন হিন্দু ধৰ্মৰ পৰিয়ালত জন্মগ্ৰহণ কৰি এই ৩৩ কোটি প্ৰকাৰৰ দেৱ দেৱীক যদি মই নামানো মই এগৰাকী নাস্তিক হওঁ তাৰ পাছতো মই অহিন্দু হৈ নাযাওঁ কাৰণ সনাতন হিন্দু ধৰ্মই নাস্তিকতাকো স্বীকৃতি দিছে সাংখ্য যোগ মীমাংসা এই তিনিটা নাস্তিক দৰ্শনৰ অন্তৰ্গত হেয়াই হ'ল সনাতন হিন্দু ধৰ্মৰ বিফলতা শেহতীয়াকৈ এই গোটেই বিতৰ্কটো হোৱাৰ সময়ত পেহেলগামৰ ঘটনা হোৱাৰ পাছত মই এটা বিশেষ বস্তু ছ'চিয়েল মিডিয়াত লিখিছিলোঁ যে স্বয়ং পাকিস্তানৰ ক্ষমা কৰিব বাংলাদেশৰ নিৰ্বাসিত লেখিকা তছলিমা নাছৰিনে কৈছিলে যে মুছলিম টেৰৰিষ্ট আৰ নট মিছ ইণ্টাৰপ্ৰেটিং কোৰাণ ইট ইজ ক্লিয়াৰলি মেনশ্যন ইন কোৰাণ ডেট নন মুছলিম মাষ্ট বি কিল্ড এতিয়া কথাটো হ'ল আপুনি আজি পাকিস্তানত বাতৰি আহি আছে সঘনাই আপোনাৰ বিভিন্ন আৰ্মিৰ চিফ পলোৱাৰ কথা আহিছে তেওঁলোকৰ পৰিয়াল পলোৱাৰ কথা আহিছে আৰ্মি চিফ কেঁচুমূৰীয়া ৰোগ হৈ হস্পিটেলাইজ হোৱাৰ কথা কৈছে এতিয়া কথাটো হ'ল মুছলমানৰ চৰিত্ৰ আমি গম পাব লাগিব অধিকাংশ মুছলমানৰ কাৰো প্ৰতি কমিটমেণ্ট নাই না দেশৰ প্ৰতি কমিটমেণ্ট আছে আজি এপিজে আব্দুল কালামৰ দৰে স্বনামধন্য মুছলমান ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিছে তেখেতসকলৰ কথা ভুকীয়া কিন্তু অধিকাংশ মুছলমান মানুহৰে দেশৰ প্ৰতি কোনো কমিটমেণ্ট নাই আজি তেওঁলোকে নিজৰ জন্মস্থান পাকিস্তান এৰিবলৈ তেওঁলোকে প্লেনিং কৰিছে আমাৰ হিন্দু আজি সন্ন্যাসীসকল নিজৰ ধৰ্ম ৰক্ষাৰ বাবে দেশ ৰক্ষাৰ বাবে ৰজা মহাৰজাসকল নিজে মৃত্যুক আঁকোৱালি ল'লে আজি কাইলৈ আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত সেইখিনি বিশ্বাস আছে তেওঁ এগৰাকী ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক তেওঁ প্ৰচাৰক আছিল তেওঁ কেতিয়াও ভাৰত এৰি নেপলায় পাকিস্তানৰ যি সৈন্য বাহিনীৰে নিজৰ পৰিয়ালৰ তেওঁলোকে অলৰেডি আজি পাকিস্তানৰ আৰ্মিৰ মেক্সিমাম মানুহ পলিটিচিয়ানৰ পৰা আৰ্মি শীৰ্ষ বিষয়াসকলে মেক্সিমাম কৰাপ্টেড তেওঁলোক কানাডাৰ পৰা আৰম্ভ কৰি নিউজিলেণ্ড বিভিন্ন কাণ্ট্ৰি তেওঁলোকৰ ল'ৰা ছোৱালী শেষত পঠিয়াই দিয়ে তেওঁলোকৰ পৰিয়ালো তাত বাস কৰে তেওঁলোকে যিকোনো মুহূৰ্তত এটা যদি অসুবিধা পায় যে এইটো মোৰ মৃত্যুৰ সন্মুখীন হৈছে তেওঁলোক পলাই যাব কিন্তু ভাৰতবৰ্ষৰ কোনো এজন কাৰণ এটা আছে তেওঁলোকক দুখ দি লাভ নাই তেওঁলোকৰ যিজন জনক মহম্মদ আলী জিন্না তেওঁ নিজে এজন ব্ৰিটিছ আছিলে হয় তেওঁতো নামতহে জিন্না আছিলে নামতহে মুছলমান আছিলে তেওঁৰ আদাব কায়দা থকা মেলা সকলোতো ব্ৰিটিছে আছিলে হয় তেওঁ কাপোৰ কানিও যেনেকৈ পিন্ধে তেওঁ চাহাবৰ টাইপে আছিলে যেতিয়া জনকেই তেনেকুৱা তাৰ পালি পৰহিবিলাক কি হ'ব আৰু হয় হয় এতিয়া কথাটো হ'ল যোনটো কথা উত্থাপন হৈছে যে এনেকুৱা ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ কেতিয়া ৰোধ কৰিব পৰা যাব ইছলামৰ বৰ্বৰতা অৰ্থাৎ ইছলাম নিষিদ্ধ ঘোষিত হ'ব লাগিব ইয়াৰ দ্বিতীয় অপশ্যন নাই আজি আপুনি চাইনাত কি ঘটনা হৈছে মছজিদ ভাঙি দিছে মছজিদ পায়খানা বনাইছে কোৰাণ জ্বলাই দিছে ইউৰোপীয়ান কাণ্ট্ৰিবোৰত আজি কোৰাণৰ কি অৱস্থা কৰিছে আজি মুছলমানৰ আগ্ৰাসনে মানুহক অন্ধ কৰি পেলাইছে যাৰ বাবে ইছলাম নিষিদ্ধ হ'ব লাগিব এইটো প্ৰাথমিক চৰ্ত ঠিক আছে মই জয়ন্ত গোস্বামী এই ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত সবকা সাথ সবকা বিকাশ যিটো আহি আছে সেইটোৰ ক্ষেত্ৰত ডেফিনেটলি চৰকাৰেতো সকলোৰে কাৰণে ৱেলফেয়াৰ স্কিম ল'ব লাগিব চৰকাৰৰতো এইটো নহয় যে চৰকাৰে এটা বিশেষৰ ক্ষেত্ৰত ল'ব পাৰিব যিটো আমাৰ ভাৰতৰ সংবিধানে ক'ৰবাত নহয় ক'ৰবাত আমাক ধৰ্ম নিৰপেক্ষতাৰ কথা কৈ আছে এইটোক লৈ আপুনি কি ভাবে গোটেই কথাটো হৈছে কি যে ভাৰতীয় জনতা পাৰ্টীয়ে একাত্ম মানৱতাবাদ দৰ্শনক বিশ্বাস কৰে একাত্ম মানৱতাবাদ দৰ্শন পণ্ডিত দীনদয়াল উপাধ্যায় ডাঙৰীয়াই যিধৰণে অন্তজনৰো উদয় কৰিব লাগে অৰ্থাৎ অন্তোদয়া যাক কোৱা যায় তো এই অন্তোদয়াৰ জৰিয়তে কাম কাজসমূহ কৰে এতিয়া মূল কথাটো হৈছে এইটো যে হয় আমি দেখা পাইছোঁ যে বিভিন্ন সময়ত ভাৰতবৰ্ষৰ জনসাধাৰণৰ মাজত বিশ্বাসঘাতক কোন ওলাইছে বিশ্বাসঘাতক সেইসকলে ওলাইছে যিসকলৰ কথা ইতিমধ্যে আমাৰ নাথ ডাঙৰীয়াই কৈছে কিন্তু এটা কথা স্পষ্ট যে এইখন ভাৰতবৰ্ষক নিশ্চিতভাৱে শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবৰ কাৰণে ভাৰতবৰ্ষৰ যি সনাতনী সভ্যতা এই সনাতনী সভ্যতাই কেইটামান স্পষ্ট ধাৰণা দি থৈ গৈছে বসুদেৱ কুটুম্বকম অৰ্থাৎ আমি সকলোকে আঁকোৱালি লোৱাৰ যি আমাৰ প্ৰৱণতা যি আমাৰ শক্তিশালী সংস্কৃতি এই সংস্কৃতিক আমি নিৰাকাৰ ৰূপত আমি সাকাৰ ৰূপ দিবৰ কাৰণে চেষ্টা কৰা হৈছে একে সময়তে আপুনি যদি চাই তেতিয়াহ'লে দেখা যাব যে সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰা
বৰানি পশ্যন্তু মা কাছে দুখ ভাৱহে অৰ্থাৎ ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিয়ে সেই কথাটো কৈছে গতিকে এই যি প্ৰক্ৰিয়াৰ মাজেদিয়ে নিশ্চিতভাৱে কেন্দ্ৰীয় চৰকাৰে কাম কাজ কৰিছে আৰু এটা কথা হয় যে একে সময়তে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে সংখ্যালঘুসকলৰ যি ল'ৰা ছোৱালীবিলাক যি মাদ্ৰাছালৈ যায় বা তেওঁলোকে মৌলবী হ'বলৈ তেওঁলোকক মৌলবী সজাবৰ কাৰণে চেষ্টা কৰিছে পৰিয়ালবিলাকে তাৰ সলনি তেওঁলোকে বিদ্যালয়লৈকে যাব লাগে আৰু ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে এই কথাটো কৈছে কিন্তু একেটা সময়তে কৈছে যে ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতি আৰু ভাৰতবৰ্ষৰ সংবিধান তেওঁলোকে মানি চলিব লাগিব তেওঁ পাকিস্তানৰ যিটো বলেন দাই যিটো কথা কৈছে যে ক্ৰিকেট খেলিলে যেতিয়া পাকিস্তান জিকে ভাৰতৰ লগত তেতিয়া ইয়াতে বম ফুটাই হৰ্ষ উল্লাস নচলিব পাকিস্তানৰ পতাকা অসমৰ বুকুত ভাৰতবৰ্ষৰ বুকুত উত্তোলন কৰিব নোৱাৰিব আৰু যি কৰিছে আজিৰ তাৰিখত যদি যি কৰিছে তেওঁৰ ওপৰত কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লৈছে আৰু তাৰ প্ৰমাণ আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব যে বিধায়ক আমিনুল ইছলামে যি মুহূৰ্ততে ভাৰত বিৰোধী কথা বতৰা ক'লে সেই এক মুহূৰ্তৰ পিছতে তেওঁক জেললৈকে নিক্ষেপ কৰিলে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰিলে একে সময়তে আপুনি যদি চাই তেতিয়া দেখা পাব এতিয়ালৈকে 23 গৰাকী মুঠ লোক চুকে কোণে সোমাই থকা প্ৰত্যেকটো পাতলৰ পৰা হ'লেও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উলিয়াই আনিবলৈ সক্ষম হৈছে আৰু তেওঁলোকক জেললৈ নিক্ষেপ কৰিবৰ কাৰণে সক্ষম হৈছে গতিকে ভাৰতবৰ্ষত নিশ্চিতভাৱে ভাৰতবৰ্ষৰ সেই বসুদেৱ কুটুম্বকম সেই যি আমাৰ সংস্কৃতি সেই যি আধাৰ দৰ্শন সেই দৰ্শন নিশ্চিতভাৱে যেতিয়া কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে যিহেতুকে চৰকাৰ আমি শাসন কৰিছোঁ দেশখন গতিকে সেই যি আমাৰ মূল মন্ত্ৰ সেই মূল মন্ত্ৰক আমি আধাৰিত কাম কাজ কৰিব লাগিব কিন্তু এটা কথা স্পষ্ট যে ৰাষ্ট্ৰীয় চেতনা আৰু চিন্তাৰ বিৰুদ্ধে যিয়ে স্থিতি ল'ব তেওঁৰ বিৰুদ্ধেও কিন্তু অত্যন্ত কঠোৰ হ'ব আৰু যিটো কথা কৈছে যে যি ধৰণে যুধিষ্ঠিৰ ভীম অৰ্জুন পঞ্চপাণ্ডৱে যি ধৰণে ভাল কাম কৰি স্বৰ্গলৈ গমন কৰিছে একে সময়তে দুঃশাসন দুৰ্যোধনে পাপ কৰাৰ কাৰণে তেওঁলোকে বুকু ভেদ হৈছে উৰু ভংগ হৈছে এই ধৰণৰ নীতিৰে ভাৰতবৰ্ষৰ চৰকাৰ চলিছে ঠিক আছে বৈশ্য ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ বলেন বৈশ্য ডাঙৰীয়া এই মুহূৰ্তত আপোনাক দুটা তিনিটা ষ্টেট আপুনি ইতিমধ্যে কৈছে যে কেনেকুৱা ধৰণৰ হ'ব লাগে কি হ'লে ভাল হয় আৰু কি হ'ব লাগে নাই এতিয়া মূল কথাটো হৈছে যে বিশ্বজিৎ নাথে যিটো কথা ক'লে সেইটোত মই সম্পূৰ্ণ একমত কিন্তু তাত কিছুমান সমস্যা আছে সংবিধানখন থকালৈকে সেই কথাবিলাক কৰিব নোৱাৰিলেও তৎসত্ত্বেও আজি যদি চৰকাৰৰ যিবিলাক এজেঞ্চি আছে সেই এজেঞ্চিবিলাকে ইণ্টেলিজেঞ্চ এজেঞ্চিবিলাকে যিখিনি খবৰ লৈ আছে আৰু সেই খবৰক মান্যতা দি তাত যদি এক ব্যাপক অভিযান চলে ৰৌ বৰালি অসমতো ধৰা পৰিব অসমত বিভিন্ন জেগাত ঘাটি আছে ইছলামিক জেহাদী আৰু কিছু ক্ষেত্ৰত আমি চৰকাৰক ধন্যবাদ দিছোঁ আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰিছে সমান্তৰালভাৱে কিন্তু অখিল গগৈকো গ্ৰেপ্তাৰ কৰাৰ প্ৰয়োজন আছে অখিল গগৈ গ্ৰেপ্তাৰ নকৰিলে কিহৰ কাৰণে নাজানো কাৰণ তেওঁ সংবিধানৰ শপত লৈয়ে বিধায়ক হৈছে আৰু সেইখন পবিত্ৰ সদনত পাছ হৈ যোৱা 370 গতিকে তেওঁ বিৰোধিতাও সমান্তৰালভাৱে কৰিছে গতিকে তেওঁ এক প্ৰকাৰ সংবিধানক অৱমাননা কৰিছে গতিকে তেনেকুৱা আৰু অখিল গগৈহঁতৰ নিচিনা ধূৰ্ত ব্যক্তিসকলক ৰাজনীতিৰ আৱৰণে যাতে বাচি থাকিব নোৱাৰে তাৰ কাৰণে কিন্তু ব্যৱস্থা যদি চৰকাৰে নলয় তেওঁলোকৰ যিটো নক্সালিজিম আৰু এতিয়া ইছলামিক জেহাদীৰ যেটো কম্বাইন অপাৰেশন কৰাৰ প্ল্যানিংত আছে এই প্ল্যানিং যদি সফল হ'বলৈ হয় আমি অসমত উত্তৰ পূৰ্বাঞ্চলত এখন ইছলামিক ষ্টেট দেখিবলৈ পাম গতিকে তাৰ কাৰণে নিশ্চিতভাৱে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰৰ এইবিলাক আছে চাগে প্ল্যানিং আৰু নাথাকিলেও এইবিলাক লোৱা ভাল হ'ব আৰু দ্বিতীয় যেটো ষ্ট্ৰেটেজিৰ কথা আপুনি কোৱাৰ দৰে মই যেটো কথা আপুনি মোক খুদিলে মই ক'ব বিচাৰিছোঁ যে পাকিস্তানখন বাংলাদেশখন যিবিলাক আভ্যন্তৰীণ গৃহকণ্ডলত জৰ্জৰিত হৈ আছে সেইবিলাকক পেট্ৰনেজ কৰাৰ প্ৰয়োজন আহি পৰিছে ইয়াৰ আগত আমি আজিৰ পৰা 5-6 বছৰ আগত আমি এনেকুৱা ধৰণৰ সেমিনাৰ পাতিও কৈছিলোঁ যে বাংলাদেশৰ হিন্দুৰ ক্ষেত্ৰত কৈছিলোঁ তেতিয়া প্ৰয়াত বঙালী নেতা আমাৰ সুকুমাৰ বিশ্বাসো আছিল মোৰ লগত তে আমি মুকলিভাৱে চৰকাৰক আহ্বান জনাইছিলোঁ যে তাত 50,000 যুৱক এতিয়াও ওলাব যোনে প্ৰশিক্ষণ লৈ
বাংলাদেশৰ বুকুত ইছলামিক জেহাদী বা ইছলামিক শক্তিৰ বিৰুদ্ধে তেওঁলোকে যুঁজিব বিচাৰে তেওঁলোকক পেট্ৰনেজ কৰাৰ প্ৰয়োজন আছে তেওঁলোকক ভিতৰৰ পৰা সমৰ্থন দিয়া তেওঁলোকক লজিষ্টিক ছাপোৰ্ট দিয়াৰ প্ৰয়োজন আছে গতিকে এই ধৰণৰ ষ্ট্ৰেটেজি যিবিলাক কথা আমি খুলি ক'ব নালাগে নিশ্চিতভাৱে তেওঁলোকে কি কৰিছে তেওঁলোকেওতো আপোনাক মোক নক'ব এইবিলাক টপ চিক্ৰেট মেটাৰ কিন্তু আমাৰ মনবিলাকত ভাৱ হয় যে মই মোৰ দেশৰ বাবে যুদ্ধ কৰাতকৈ তাত যিহেতুকে উকমুকনি উঠিছে সেই দেশবিলাকত য'ত উকমুকনি উঠিছে তাত কিয় আমি অলপ সহায় সাহায্য দি আমাৰ ইনফ্লুৱেঞ্চ লগাই সেই দেশবিলাকক সেই চেণ্টাৰবিলাকক পাৱাৰ চেণ্টাৰবিলাকক আমি টচ নচ কৰিব নোৱাৰোঁ গতিকে সেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি হ'লে নিশ্চিতভাৱে কি হ'ব তেওঁলোকৰ চিন্তাধাৰাটো তেওঁলোকৰ দেশৰ সীমা বচোৱাত বা তেওঁলোকৰ ভিতৰৰ চলাতে ব্যস্ত থাকিব আৰু আমি তেতিয়া মানৱতাৰ দিশে আগবাঢ়িব পাৰিম আমি তেতিয়া উন্নয়নৰ দিশে আগবাঢ়িব পাৰিম আমাৰ দেশে তেতিয়া বিশ্বগুৰুৰ আসনলৈ যাব পাৰে আদাৰৱাইজ যেনেকৈ এটা সময়ত ঋষিমুনিসকলে যজ্ঞ কৰে আৰু সেই যজ্ঞভাগ অসুৰে আহি নষ্ট কৰে পুণ্যাহুতি হ'ব নিদিয়ে ৰাম লক্ষ্মণক লৈ আনিছে মহাৰাজ দশৰথৰ পৰা যে এওঁলোকে প্ৰটেকশ্যন দিব আৰু তেতিয়া আমি পুণ্যাহুতি দিব পাৰিম ঠিক তেনেদৰে আমি বিশ্বগুৰু হ'ব যাব লাগিলে এই ধৰণৰ অসুৰিক যি ক্ৰিয়া আছে এই অসুৰিক ক্ৰিয়াক প্ৰটেকশ্যন দিয়াৰ কাৰণে যিটো ৰাম লক্ষ্মণৰ মানে চেম্পল অফ ৱৰ্ক গতিকে সেনে ধৰণৰ কামৰ নমুনা আহি আমি ল'ব লাগিব আৰু লৈ সেই আসুৰিক শক্তি ইছলামিক জেহাদী আসুৰিক শক্তি মানে এতিয়া বিশ্বৰ ভিতৰত অতি নপুংসক আৰু আসুৰিক চৰিত্ৰ কেৱল ইছলামিক জেহাদীৰ আছে গতিকে ইছলামিক জেহাদীৰ বিৰুদ্ধে সাংঘাতিকভাৱে কঠোৰভাৱে ষ্ট্ৰেটেজি গ্ৰহণ কৰিব লাগিব আৰু পানী নখৰাকৈ তেওঁলোকৰ বিৰুদ্ধে আঁচনি প্ৰস্তুত কৰিব লাগিব যেতিয়ালৈকে তেওঁলোক নিৰ্মূল নহ'ব আৰু মাদ্ৰাছাবিলাক বন্ধ হোৱা নাই ন মাদ্ৰাছা আজিও চলি আছে কেৱল চৰকাৰী মাদ্ৰাছা কেইখন বন্ধ হৈছে কিন্তু ইছলামিক জেহাদীৰ জাকাতৰ যিবিলাক পইচা আহে সেইদি এতিয়াও অসমত শ মাদ্ৰাছা চলি আছে গতিকে মাদ্ৰাছাবিলাক বন্ধ কৰি দিব লাগে এই যে বাহিৰৰ পৰা উত্তৰ প্ৰদেশ বিহাৰৰ পৰা যিবিলাক ইমাম আহে তেওঁলোকৰ ওপৰত নজৰ দিব লাগে মছজিদবিলাকৰ ওপৰত নজৰ দিব লাগে সন্দেহজনক লোক থকা চৰ অঞ্চলত ব্যাপক অভিযান চলাব লাগে গতিকে এনেকুৱা ধৰণৰ কামবিলাক কৰিব লাগে তেতিয়াহে ইছলামিক জেহাদীৰ কাম কৰা বন্ধ হ'ব আদাৰৱাইজ অসমত ইছলামিক জেহাদী বহুত সক্ৰিয় আপুনি মই ভবাতকৈ বহুত ওপৰত তেওঁলোকৰ নেটৱৰ্ক আছে গতিকে সেইকাৰণে ড্ৰাগছৰ নেটৱৰ্ক যিমান ষ্ট্ৰং ইছলামিক জেহাদীও কম নহয় গতিকে এই দুইটা বস্তুৰ ওপৰত চৰকাৰে গুৰুত্ব দিয়াটো আমি বিচাৰোঁ হয় নাথ ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ বিশ্বজিৎ নাথ ডাঙৰীয়া পাকিস্তানৰ যি ধৰণে পাকিস্তানে কাম কৰি আছে বিগত সময়ত এতিয়া তেওঁলোকে প্ৰক্সি ৱাৰত আহি গ'ল প্ৰক্সি ৱাৰ তাৰমানে 1999ৰ যিটো কাৰ্গিল যুদ্ধ আছিলে তাৰ পাছত তেওঁ প্ৰক্সি ৱাৰ তাৰমানে যুদ্ধ দেখিলে যে ভাৰতীয় সৈন্যৰ লগত ডাইৰেক্টলি তেওঁলোকে যুদ্ধ কৰিব নোৱাৰে মাজত 65 যুদ্ধৰ পাছত প্ৰায় বহু বছৰ প্ৰায় আপুনি যদি চাই 30 বছৰ তেওঁলোকে কোনো ডাইৰেক্ট যুদ্ধলৈ অহা নাই ডাইৰেক্ট ভাৰতৰ লগত প্ৰত্যক্ষভাৱে যুদ্ধত অহা নাই 99ত কাৰ্গিললৈকে আহিলে কাৰ্গিল হ'ল আৰু তাৰপাছত তেওঁলোকে গম পালে যে ভাৰতীয় সৈন্যৰ লগত তাৰমানে তেওঁলোক এডভান্স পজিশ্যনত থাকিও কাৰ্গিলত তেওঁলোক ওপৰত থাকিও হাৰিলে ওপৰতে হাৰিলে এখন গাঁও এৰি গ'ল আপোনাৰ তুৰ্তুক বুলি গাঁওখন আজিও নাহিলে মানে আপুনি যদি যুদ্ধ বিশেষজ্ঞসকলক সোধে এনেকুৱা পাহাৰীয়া যুদ্ধত সেইসকল এডভান্টেজ থাকে তেওঁলোকৰ নেচাৰেল এডভান্টেজ থাকে যোন ওপৰত থাকে কিন্তু কাৰ্গিলত তেওঁলোক ওপৰত থাকি ভাৰতীয় সৈন্যে তলৰ পৰা গৈ তেওঁলোকক দিলে তেওঁলোকে গম পাই গ'ল যে ভাৰতীয় সৈন্যৰ আগত আমি তিষ্টিব নোৱাৰোঁ এইটো কথা তেওঁলোকে বুজি পাই গ'ল আৰু তাৰপিছত তেওঁলোকে প্ৰক্সি ৱাৰত আৰম্ভ হ'ল যিটো সন্ত্ৰাসবাদ কৰিলে তেওঁলোকে আমাৰ কাপুৰুষালি কৰিলে তাৰমানে নপুংসকতাৰ এতিয়া তেওঁলোক ইমান বিল' ষ্টেণ্ডাৰ্ডত আহিছে ইয়াৰ আগলৈকে তেওঁলোকে টাৰ্গেট কৰিছে আমাৰ দেশৰ সংসদ ভৱনত আক্ৰমণ কৰিলে যে ভাৰতৰ গণতন্ত্ৰৰ আত্মাক আমি নষ্ট কৰি দিওঁ এইটো 2001 চনত কৰিলে তাৰপাছত তেওঁলোকে সাধাৰণ মানুহৰ ওপৰত আক্ৰমণ কৰিলে যিটো আমাৰ গুৱাহাটীত বোম ব্লাষ্ট হৈ গৈছিল 2008 চনত মুম্বাই এটেক চাওক এতিয়া তাতকৈ নিকৃষ্টতালৈ গৈছে এতিয়া ধৰ্ম সুধি যেতিয়া আকৌ অৱসৰ বিনোদত যোৱা মানুহৰ পৰিয়ালক আৰু যিসকলৰ কোনো তেওঁলোক মাত্ৰ ফুৰিব গৈছিল কেৱল ফুৰিব গৈছিল সেইটো নিকৃষ্টতাতকৈ আৰু আপুনি একো ক'ব নোৱাৰে শক্তিৰো পৰিচয় ইয়াতে আমি পাব তাৰমানে তেওঁলোক কিমান দুৰ্বল হৈছে সেইটো বুজি পাব সেইটো প্ৰমাণ পাইছে যে তেওঁলোকৰ হাতত এতিয়া একো নাই তেওঁলোকে এতিয়া সকলো কাম কৰি দেখা পালে নালাগে ছফ্ট টাৰ্গেট এইটো তাৰমানে নিকৃষ্টতা মই ভাবোঁ যে তেওঁলোকে যিটো কাম কৰিলে অকণমান ওপৰতহে শব্দ হ'ব তেওঁলোকে যিটো কৰিলে তাতকৈও যদি নিম্ন স্তৰৰ কিবা শব্দ আছে সাপৰ সৰু বৰ নাই সিহঁতৰ বিষ 28 জনৰ পৰিয়ালৰ 28 জনকতো আমি ঘূৰাই নাপাওঁ কেতিয়াও ঘূৰাই নাপাওঁ আমি সিহঁতৰ ওপৰত যুদ্ধ বিজয় হ'লেও এই 28 জনৰ বলিদান থাকিব গতিকে আৰু যাতে নিৰীহ মৰিবলগীয়া নহয় তাৰ কাৰণে কিন্তু এটা কথা ক'ম যে এই যিবিলাক এজেঞ্চি আমাৰ আছে ৰকে আৰম্ভ কৰি যিমান এজেঞ্চি আছে
তেওঁলোকেও কিন্তু ক'ৰবাত নহয় ক'ৰবাত কিবা গাফলতি আছে নেকি সেইটো কিন্তু চাৱাৰ প্ৰয়োজন আছে এইটো অলপ পৰ্যবেক্ষণ কৰাৰ আত্মসমালোচনা কৰাৰ চাগে মোৰ ধৃষ্টতা হ'ব মই এনেকুৱা এজেঞ্চিবিলাকক আজি সমালোচনা কৰা নাই কিন্তু মনত আহে প্ৰশ্ন যে আমাৰ এজেঞ্চিবিলাক কি কৰি আছিল মনত অহা প্ৰশ্ন মই এইটো অভিযোগো নহয় বা এনে ধৰণৰ কোনো এই কথাবিলাক আমি আত্মবিশ্লেষণ আমাৰ ক'ৰবাত ভুল ৰৈ গ'ল নেকি সেইটো এটা মৰিব নালাগে ডেফিনেটলি চৰকাৰৰ পক্ষত যিসকল অতুল কুলকাৰ্ণীয়ে এটা আবেদন দিছে ডেফিনেটলি সেইটো কথা চাব অতুল কুলকাৰ্ণী আবেদন দিছে অতুল কুলকাৰ্ণী নিজেই গৈছে পুলৱামালৈ আৰু চবকে যাব দিছে যে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আমাৰ এইটো এটা প্ৰতিবাদ যে আমি আহিমেই তোমালোকে যিমান আৰু এটা পজিটিভ মই এইটো পজিটিভ মানে কি ইয়াততো পজিটিভটো মই একো ক'বলগীয়া নাই মই শব্দটো ক্ষমা কৰিব দৰ্শকসকলে মই সেই শব্দটোত কোনো ধৰণৰ ইয়াত পজিটিভ শব্দটো মই ক'ব বিচৰা নাই কিন্তু ইয়াৰ পূৰ্বতে দেখা পোৱা গৈছিল দেশৰ মাজত বিভাজন আছিল পুলৱামাত যেতিয়া সন্ত্ৰাসবাদী আক্ৰমণ হ'ল তাৰপিছত যেতিয়া এয়াৰ ষ্ট্ৰাইক কৰিলে বা উৰিৰ পিছত যেতিয়া চাৰ্জিকেল ষ্ট্ৰাইক কৰিলে দেশৰ ভিতৰতে প্ৰশ্ন উত্থাপন কৰিছিল কেজৰিৱালে প্ৰশ্ন উত্থাপন কৰিছিল এইবাৰ সকলো ধৰ্ম বা ভাষা বৰ্ণ নিৰ্বিশেষে সকলো ভাৰতীয় হিচাপে ওলাই আহিছে কোনো ডিভিজন নাই সুন্দৰ সুযোগ তাৰমানে এইটো ভাৰতীয় জনতা পাৰ্টি বা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ কাৰণে সুবৰ্ণ সুযোগ এই সুযোগটোত সকলো বিৰোধী পক্ষ বিপক্ষক লগত লৈ এবাৰ সাংঘাতিকভাৱে এটা একশ্যন ল'ব পাৰে আৰু এবাৰ মই ভাবোঁ কংগ্ৰেছৰ কিছু মেচিয়ৰ পলিটিক্স এই কাৰণে দেখুৱাই বা মেচিয়ৰিটি এই কাৰণে দেখুৱাইছে সেই মেচিয়ৰিটিটো দেখুৱাইছিল অটল বিহাৰী বাজপেয়ী যেতিয়া 1971ত সাহসিকতাৰ পৰিচয় দি মিছেছ গান্ধীয়ে ইন্দিৰা গান্ধীয়ে পাকিস্তানক দুভাগ কৰি দিছিল সেইখিনি সময়ত সমৰ্থন জনাইছিল আৰু তাৰ পাছত কিছু ক্ষেত্ৰত মেচিয়ৰ যদি কংগ্ৰেছী ভিতৰত মই দেখোঁ বা মই বিশ্লেষণ কৰোঁ সেইটো আছিলে 1991ৰ প্ৰধানমন্ত্ৰী নৰসিংহ ৰাৱে ইউনাইটেড নেশ্যনত ভাৰতৰ পক্ষ ৰাখিবলৈ তেতিয়াৰ অপজিশ্যন লিডাৰ অটল বিহাৰী বাজপেয়ীক দেখুৱাই পঠিয়াইছিলে ইউনাইটেড নেশ্যন সেইটো মেচিয়ৰিটি কিন্তু তাৰপিছত কোনেও দেখুওৱা নাই দেই এইবাৰহে মই দেখিছোঁ যে কংগ্ৰেছে ক'ৰবাত নহয় ক'ৰবাত মনে নিবিচাৰিলেও এজন নেতাৰ মনে নিবিচাৰিলেও আমেৰিকা ভ্ৰমণৰ পৰা অহাৰ পিছত তেওঁ বডি লেংগুৱেজে আমি মিডিয়াত দেখা নাই যে তেওঁ খুব মনে বস্তুটো সন্তুষ্ট হৈছে কিন্তু তেওঁ মুখেৰে ক'বলৈ বাধ্য হৈছে এই মুহূৰ্তত মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এই যিটো ইউনিটি আহিছে আমাৰ মাজত ভাৰতীয় হিচাপে আমি সকলো যিটো থিয় দিছোঁ অসমীয়া নহয় পাঞ্জাবী নহয় তামিল তেলেগু মাৰাঠী নহয় আমি ভাৰতীয় হিচাপে থিয় দিছোঁ আৰু সেইটোক আমি কেনেকৈ কেপিটেলাইজ কৰিব লাগে কি ক'ব আপুনি সেইটোক আমি কেনেকৈ কেপিটেলাইজ কৰি আগবাঢ়িব লাগে এতিয়া যেতিয়াই 28জনকৈ ব্যক্তিক নিৰীহ ব্যক্তিক হত্যা কৰা হ'ল তাৰপাছত মই এটা বস্তু লিখিছিলোঁ যে 28জন ব্যক্তিক ভাৰত চৰকাৰে শ্বহীদ ঘোষণা কৰিব লাগে আক্ষৰিক অৰ্থত তেওঁলোক শ্বহীদ নহয় কিন্তু এই 28জন ব্যক্তি এনেকুৱা 28জন ব্যক্তি নহয় ভাৰতবৰ্ষত দৈনিক 28,000 ব্যক্তি বিভিন্ন দুৰ্ঘটনাত বেমাৰ আজাৰত মৰি আছে কিন্তু এই 28জন ব্যক্তি যে আজি বীৰগতি প্ৰাপ্তি কৰিলে মই বীৰগতি শব্দটোৱে দিছোঁ তেওঁলোকক শ্বহীদ ঘোষণা কৰিব লাগে এইটো কাৰণে যে আজি ভাৰতবৰ্ষৰ 100 কোটি সনাতন হিন্দু ধৰ্মৰ মানুহক এওঁলোকৰ মৃত্যুৱে কিন্তু জগাই দিলে আজি ভাৰতবৰ্ষৰ মানুহে ৰিভেঞ্জ বিচাৰিছে আজি এই ৰিভেঞ্জ বিচৰাৰ যোনটো ভাৰতবৰ্ষৰ মানুহৰ তাৰণা সেই তাৰণাটো কিন্তু আপোনাৰ পলুমুৱাতকৈ বহুত বেছি হৈছে আৰু এইটো আমি ছ'চিয়েল মিডিয়াৰ যোগেদি প্ৰত্যক্ষ কৰিছোঁ কিন্তু আপোনাৰ এই যোনটো ভাৰতৰ মানুহ আজি একগোট হৈছে আজি মুছলমানখিনি আজি ভয়তে বা বিভিন্ন হিন্দুৰ উত্থান দেখি পেলাই তেওঁলোক ভয় খাই পেলাই মুছলমানে আজি প্ৰতিবাদ কৰিছে আমি ভাৰতীয় বুলি কৈছে মইতো মুছলমানক বিশ্বাস নকৰোঁ কাৰণ তেওঁলোকৰ কিতাপ এখন নাই আৰু কিতাপ এখনে এটাই আইডিয়া দিয়ে কিন্তু তথাপিও যিহেতু সকলো গোট খাইছে ভাৰতীয় বুলি গোট খোৱাটোক আৰু ৰাজনৈতিক দল আজি কংগ্ৰেছক আমি ভাৰত বিৰোধী বুলি বিভিন্ন সময়ত কৈ আহিছোঁ কিন্তু কংগ্ৰেছো ওলাই আহিছে বিভিন্ন ৰাজনৈতিক দল আমছু ওলাই আহিছে অসমত হাস্যকৰ কথা আমছুৰ দৰে অৰ্গেনাইজেশ্যনো ওলাই আহিছে যি আপোনাৰ NRC পাইলট প্ৰজেক্ট হোৱা সময়ত বৰপেটা DC কাৰ্যালয় ভাঙিছে আমছু ওলাই আহিছে কিন্তু এই গোটেই ঘটনাটোৰ মাজত সেইসকলেও প্ৰতিবাদ কৰিছে যিসকলে শংকৰদেৱ কলাক্ষেত্ৰ ভাঙিব গৈছে কিন্তু মই ইয়াৰ ক্ষেত্ৰত আৰু এটা ভাবোঁ যে পাকিস্তান এখন ভিক্ষাৰী দেশ আমি ভিক্ষাৰীস্থান বুলি কৈ থাকোঁ পাকিস্তান আজি অলপ আগতে বলেণ্ডাই ক'লে যে চাইনাৰ অৰ্থ সাহায্য চলি আছে আৰু আজি কিছুদিন আগতে আপোনাৰ পাকিস্তানৰ এগৰাকী প্ৰাক্তন প্ৰতিৰক্ষা সচিব নে মন্ত্ৰী মই পাহৰিলোঁ তেখেতে কৈছে যে হেৰিয়ে আমাক এই বেয়া লেতেৰা কামবোৰ কৰাই আছে আমেৰিকাই মই ভাবোঁ যে অকল ইয়াত এটা ব্ৰেইন নহ'বও পাৰে পাকিস্তানৰ ব্ৰেইন নহ'বও পাৰে ইয়াত চাইনিজ বা আমেৰিকান এংগল থাকিব পাৰে কাৰণ আমি সকলোৱে জানো যে 1998 চনত যেতিয়া WTC ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ ভাঙিছিল কোন ভাঙিছিলে
লাডেন কাৰ সৃষ্টি আছিল লাডেন আমেৰিকাৰ 2001 ক্ষমা কৰিব লাডেন কাৰ সৃষ্টি আছিল লাডেন আমেৰিকাৰ সৃষ্টি আছিল আমেৰিকাই আজি গোটেই আপোনাৰ তৃতীয় বিশ্বৰ দেশসমূহত নিজৰ শস্ত্ৰ বিক্ৰী কৰিবৰ কাৰণে উত্তেজিত এটা পৰিৱেশ সৃষ্টি হোৱাটো সদায় কামনা কৰি আহিছে আজি যেতিয়া আৰ্টিকল 370 বাতিল হ'ল তাৰপাছত আপোনাৰ কাশ্মীৰত পৰ্যটক যাবলৈ ধৰিলে কাশ্মীৰৰ ইকনমি ভাল হৈ আহিলে অৰ্থাৎ কাশ্মীৰৰ ইকনমি মানে দেশৰ ইকনমি মাজতে কোনোবা এজনে সমীক্ষাত কৈছে যে প্ৰায় 10 লাখ কোটি টকাৰ ইকনমি ডেভেলপ হৈছে আজি সেই ভাৰতবৰ্ষৰ ইকনমি যেতিয়া ডেভেলপ হৈ গৈছে চাইনাৰ দৰে বা আমেৰিকাৰ দৰে দেশসমূহ স্বাভাৱিকতে শংকিত হৈ যাব ভাৰত কি জানি সঁচাকৈ আজি মোদী ডাঙৰীয়ে যোনটো কৈ আছে তৃতীয় ৱৰ্ল্ড ইকনমি হ'ব নেকি সেইটো ক্ষেত্ৰত আজি চাইনিজ বা আমেৰিকান এংগলো থাকিব লাগে আমি চাইনাক বা আমেৰিকাক কেতিয়াও বুকুৰ কুটুম বুলি ভাবাটো অনুচিত যদিও আজি আমি বিভিন্ন সময়ত আমেৰিকাক বা চাইনাক মানে আমেৰিকাক আকোৱালি লৈ চাইনা কিয়ে কৰিছোঁ কিন্তু আমেৰিকাও কিন্তু বুকুৰ কুটুম নহয় বুকুৰ কুটুম আমেৰিকাও নহয় তেওঁলোকেও আপোনাৰ আজি ভাৰতবৰ্ষৰ বিৰুদ্ধে যিকোনো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে কাৰণ তেওঁলোকেও নিদিয়ে আজি বিশ্ব অৰ্থনীতি কি ডলাৰৰ ওপৰত নিয়ন্ত্ৰিত হৈ আছে আজি তেওঁলোকেও নিবিচাৰে নহয় আজি যদি কেনেবাকৈ যদি ইণ্ডিয়াৰ কাৰেঞ্চিৰ ভেলু উঠি যায় স্বাভাৱিকতে আমেৰিকাৰ লোকচান হ'ব তেনেকৈ মই ভাবোঁ যে কোনো বিশেষ এখন দেশক বিশ্বাস কৰাটো উচিত নহয় এখন দেশে নিজৰ দেশক যোনটো ইউনিটিটো আপুনি কোৱাৰ দৰে কেপিটেলাইজ কৰিব লাগিব তাতে কোনো ধৰ্ম জাতি ভেদ এইটো ননাকৈ সেইটো কিন্তু এটা চাব লাগিব দেই আপুনি চাব লাগিব যে বিগত 5 বছৰ মই জয়ন্ত গোস্বামী মই আপোনাৰ ওচৰলৈ আহিছোঁ আৰু মোৰ প্ৰশ্নটো এইটো যে বিগত 5 বছৰ বিগত 5 বছৰ মই সেইখিনিৰ পৰা ধৰিছোঁ 5 আগষ্ট 2019 যিদিনাখন 370 আৰু আৰ্টিকল 35A সম্পূৰ্ণৰূপে ভাৰতৰ সংসদে প্ৰত্যাহাৰ কৰিছিল সেই 5 বছৰ যদি আপুনি চাই জম্মু কাশ্মীৰত যথেষ্ট উন্নতি হৈছিল ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্টৰ পৰা আৰম্ভ কৰি শিক্ষা দীক্ষাৰ ফালৰ পৰা আৰম্ভ কৰি যাৰ প্ৰশংসা আপুনি চাব JNUৰ সেই তথাকথিত যিসকল লেফটিষ্ট বেকগ্ৰাউণ্ডৰ মানুহ তাৰ যদি মোৰ ভুল হোৱা নাই কি সাজিয়া কি নাম আছিলে এগৰাকী যথেষ্ট সেই JNU আন্দোলনৰ সময়ত তেওঁ ক'বলৈ বাধ্য হ'ল যে আমি এতিয়া উন্নতিৰ পথত আহিছোঁ আমাৰ শিক্ষা আছে আমি এতিয়া উন্নতিৰ পথত আহিছোঁ তাৰমানে সেই JNUৰ ভিতৰত সোমাই থকা যিসকল অকমান বামপন্থী বিচাৰধাৰা মানুহসকলে যিসকলে তাত টুকৰে টুকৰে বুলি কৈ পেলাই প্ৰতিবাদ কৰিছিলে তেওঁলোকেও সমৰ্থন কৰিবলৈ বাধ্য হ'ল আজি এই যেটো কুটাঘাত কৰিবলৈ চেষ্টা কৰা হ'ল ভাৰতৰ অৰ্থনীতি সবল হৈ থকাৰ ক্ষেত্ৰত যেটো কৰিবলৈ চেষ্টা কৰা হ'ল এইটোত সফলটো নহয় কেতিয়াও সফল নহয় কোনেও সফল কৰিব আজিলৈকে ভাৰতবৰ্ষক যে 1000 বছৰে কিমানে বহ কৰিবলৈ চেষ্টা কৰিলে সামূহিকভাৱে তেওঁলোক সফল হ'ব পাৰে কিন্তু কেতিয়াও তেওঁলোক সফল নহয় এই ক্ষেত্ৰত এইটো পুনৰ উদ্ধাৰৰ ক্ষেত্ৰত আপোনালোকে কেনে ধৰণৰ কাৰণ জম্মু কাশ্মীৰৰ উন্নতি হোৱাৰ লগে লগে সেইটোৰ উন্নতিৰ প্ৰভাৱ আমাৰ অসমৰ ওপৰত পৰিব অসমৰ অৰ্থনৈতিক সামাজিক সাংস্কৃতিক দিশত অসমৰ উন্নতিৰ অৰ্থ এইটো হ'ল জম্মু কাশ্মীৰৰ এক প্ৰকাৰে উন্নতি হোৱা তো এইটো আপুনি কি দৃষ্টিত চাই গোটেই কথাটো হৈছে এইটো যে 370 ধাৰা যেতিয়াৰ পৰা বানচাল কৰা হ'ল একে সময়তে আৰ্টিকল 35A যেতিয়া এভলিউজ কৰা হ'ল তাৰপিছতে আপুনি এটা কথা লক্ষ্য কৰিব যে কাশ্মীৰৰ অৰ্থনীতিক জম্মু কাশ্মীৰৰ অৰ্থনীতি সামগ্ৰিকভাৱে এক অত্যন্ত শক্তিশালী ৰূপত আগবাঢ়ি গৈছিল তাৰ প্ৰথম এটা মই আপোনাক কওঁ যে লাহে লাহে তাত স্থিতা অৱস্থা লাহে লাহে তাত আৰম্ভ হৈছিল সন্ত্ৰাসবাদী সকলৰ কুটাঘাতমূলক যে কামকাজ প্ৰায় নাইকিয়া হৈছিল আৰু কাশ্মীৰীসকলে ভাৰতবৰ্ষৰ মূল খুঁটিৰ লগত নিজকে সামিল কৰিবৰ কাৰণে এটা নতুন আশাৰ সঞ্চাৰ ঘটিছিল আৰু কাশ্মীৰীসকলৰ যিটো জনজীৱন সেই জনজীৱন যি অচলা অৱস্থাৰ পৰা এক স্বাভাৱিক অৱস্থালৈকে ঘূৰি আহিছিল জম্মু কাশ্মীৰৰ যি পৰ্যটন ক্ষেত্ৰখনৰ শক্তিশালী ৰূপত আশাৰ ৰেঙনি আনিছিলে আৰু একে সময়তে তালৈকে ৰেল নেটৱৰ্ক এয়াৰ নেটৱৰ্ক ইয়াৰ যি ৰেল নেটৱৰ্ক কাশ্মীৰ মোটামুটি শ্ৰীনগৰলৈকে যোৱাৰ এটা গৈছিলে তো গতিকে এই যে ধাৰা যি উন্নয়নৰ ধাৰা এই উন্নয়নৰ ধাৰাৰ লগত কাশ্মীৰী নতুন প্ৰজন্ম নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যে লক্ষ্য ভাৰতক বিশ্বৰ তৃতীয় স্থানলৈকে অৰ্থনীতি আনিব লাগে তাৰ লগত কাশ্মীৰো সামিল হৈছিলে গতিকে কাশ্মীৰ সামিল হোৱাৰ এই যে পৰিৱেশ এই পৰিৱেশৰ লাহে লাহে ভাৰতবৰ্ষৰ অন্য অঞ্চলৰ জনসাধাৰণেও কাশ্মীৰক চোৱা কাশ্মীৰক বুজা
কাশ্মীৰক উপভোগ কৰাৰ এক পৰিৱেশ নতুনকৈ সৃষ্টি হৈছিলে আৰু সেই সৃষ্টিৰ কাৰণে কাশ্মীৰীসকল অৰ্থনৈতিকভাৱে সবল হৈছিল আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব যে এব্ৰাপ্টলি 370 এভলিউচ কৰাৰ লাহে লাহে কাশ্মীৰৰ পৰ্যটন যি অৰ্থনীতি ই এক শক্তিশালী ৰূপ ধাৰণ কৰিছিলে আৰু বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰই শলাগ লৈছিলে গোটেই কথাটো আৰু ইভেন শেহতীয়াভাৱে আমেৰিকাৰ দৰে ৰাষ্ট্ৰই আৰ্জেণ্টিনাৰ দৰে ৰাষ্ট্ৰই বা বিভিন্ন শক্তিশালী ৰাষ্ট্ৰই তালৈকে তাত গ্ৰীণ লাইট অৰ্থাৎ মানে তাত তেওঁলোকৰ টুৰিষ্টসকলক যাবৰ কাৰণে তেওঁলোকে নিৰ্দেশনাও জাৰি কৰিছিল বা তেওঁলোকে এটা ক্লিয়াৰেন্স দিছিলে গতিকে এই এটা পৰিৱেশ অহাৰ সময়তে পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনৰ লগত জড়িত থকা লোকসকলে পাকিস্তানী যি ভাৰত বিৰোধী চক্ৰ সেই চক্ৰটোৱে দেখিলে যে ইয়াত যদি পৰ্যটন উদ্যোগটো অত্যন্ত শক্তিশালী হয় তেতিয়াহ'লে পাকিস্তানৰ জনসাধাৰণ ভাৰতৰ মূল সুঁতিৰ লগত পুনৰ বিলীন হ'ব পুনৰ বিলীন হ'ব যি 90 দশকৰ পূৰ্বে দেখা গৈছিল যি আৰু লাহে লাহে এটা বস্তু চাব যে তাত ব্যৱসায় বাণিজ্যত ভাৰতবৰ্ষৰ অন্য অঞ্চলৰ লোক গৈ তাত ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে শ্ৰীনগৰত ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে বা কাশ্মীৰৰ অন্য অঞ্চলত ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে লাহে লাহে এটা পৰিৱেশ সৃষ্টি হৈছিল আৰু সেই পৰিৱেশ সৃষ্টিৰ হোৱাৰ সময়তে ভাৰত বিৰোধী চক্ৰই এই ধৰণৰ কুটাঘাতমূলক কাম কৰিলে যেটো নিশ্চিতভাৱে বলেণ্ডাই যেটো কথা কৈছে যে এটা কথা হয় চাব মানে গোটেই কথাটো হৈছে কি যে নিশ্চিতভাৱে এই গোটেই কথাটো নিশ্চিতভাৱে এটা চৰ্চাত আহিছে নিশ্চিতভাৱে আহিব কিন্তু এটা কথা যেতিয়াই তাত নিৰ্বাচন হ'ল এখন গণতান্ত্ৰিক চৰকাৰে তাত শাসনভাৰ ল'লে আপুনি যদি চাই তেতিয়াহ'লে দ্য ৰিকনষ্টিটিউশ্যন অফ জম্মু এণ্ড কাশ্মীৰ ষ্টেট এক্ট যিখন আছে তাত পৰ্যটন যেটো বিষয় এই বিষয়টো ৰাজ্য চৰকাৰক নিৰ্ধাৰিত কৰা আছে ৰাজ্য চৰকাৰৰ সাবজেক্টত লৈ আহিছে গতিকে পৰ্যটকসকলক কিমানলৈকে যোৱা যাব কিমানলৈকে দিয়া যাব কিমানলৈকে পৰ্যটকসকলক কি ধৰণে ৰাখিব বা কি ধৰণে তেওঁলোকৰ ব্যৱস্থা হ'ব এই কথাটো ৰাজ্য চৰকাৰৰ সিদ্ধান্ত আৰু ৰাজ্য চৰকাৰে যদি ভাবে যে নতুনকৈ এটা পৰ্যটন পইণ্ট যদি নতুনকৈ ওপেন কৰে যে তাত নতুনকৈ যদি তালে পৰ্যটকক নিবৰ কাৰণে বা ট্ৰেভেল এজেন্সিসমূহ বা অন্যান্য এজেন্সিসমূহক যদি এলাও কৰে তেতিয়াহ'লে তাৰ পূৰ্বে তেওঁলোকে নিৰ্ধাৰণ কৰিব লাগিব যে তাত সুৰক্ষাৰ ব্যৱস্থাটো কেন্দ্ৰীয় চৰকাৰ যেটো সুৰক্ষা আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত কেন্দ্ৰীয় চৰকাৰক ইনফৰমেশ্যন দিয়াৰ দায়িত্ব তেওঁলোকৰ আছিলে আজি যদি আপুনি চাই 87টা টোটেল পৰ্যটকস্থলী তাৰে ভিতৰত 35টা ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে কাৰণ তাত সুৰক্ষা ব্যৱস্থাটো মনিটৰিং নকৰাকৈ ৰাজ্য চৰকাৰে সেই অঞ্চলসমূহলৈ যাবলৈ দিছিল মানুহ গতিকে প্ৰথম মনিটৰিঙৰ যেটো ব্যৱস্থা আছিল সেই ব্যৱস্থাটো কিন্তু ৰাজ্য চৰকাৰে কৰবাত নহয় কৰবাত কেন্দ্ৰীয় চৰকাৰৰ লগত যি কোঅৰ্ডিনেট কৰিব লাগে সেই কোঅৰ্ডিনেশ্যনটোত কৰবাত নহয় কৰবাত এটা গেপ এটা হৈছে আৰু একে সময়তে আপুনি যদি চাই যেতিয়া নিৰ্বাচন হ'ল যেনেকৈ নহওক লাগিলে গণতান্ত্ৰিক চৰকাৰ এখন গঠন হ'ল তাত যদি কেন্দ্ৰীয় চৰকাৰ প্ৰতিটো কথাটো যদি ইন্টাৰফাৰেন্স কৰা হয় হস্তক্ষেপ কৰে তেতিয়াহ'লে ৰাষ্ট্ৰই দুখিব গণতান্ত্ৰিক প্ৰক্ৰিয়াটোৰ ওপৰত কৰবাত নহয় কৰবাত অতিকেন্দ্ৰিকতাটো তাত আহিছে এই ধৰণৰ কথাবতৰাবিলাক আহিব তো গতিকে সেই কাৰণে যোৱা সময়ছোৱাত নিশ্চিতভাৱে উমৰ আব্দুল্লাহ ডাঙৰীয়া তেওঁ মুখ্যমন্ত্ৰীৰ যেতিয়া শপত গ্ৰহণ কৰাৰ পিছতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত তেওঁ কথা বতৰা পাতিছে এটা সৌহাৰ্দ্যমূলক পৰিৱেশ তেওঁ সৃষ্টি কৰিছে কিন্তু তথাপিতো যে সৃষ্টি কৰিছে হোম মিনিষ্টাৰৰ লগতো এটা কোঅৰ্ডিনেশ্যন কৰিবলৈ চেষ্টা কৰিছে কিন্তু কৰবাত নহয় কৰবাত সেই যেটো গেপ সেই গেপটোৰ কাৰণে কিন্তু সন্ত্ৰাসবাদীসকলে এটা সুবিধা ল'লে আৰু একে সময়তে আৰু এটা কথা আজি তাৰিখত যেতিয়া ইণ্ডিয়ান আৰ্মিৰ অপাৰেশ্যন যেতিয়া হৈছে তাত দেখা গৈছে যে কিছু সংখ্যক এতিয়াও কাশ্মীৰী আছে যি এই উন্নয়নৰ পাছতো তেওঁলোকে কিন্তু ভাৰতবৰ্ষৰ জয়গান গাবৰ কাৰণে তেওঁলোকে এতিয়াও প্ৰস্তুত নহয় পাকিস্তানৰ জয়গান গাবৰ কাৰণে সেই তাত মানে ভাৰতৰ মাটিত থকা কাশ্মীৰৰ মাটিত থকা কাশ্মীৰৰ বায়ু পানী বতাহ লৈ জীয়াই থকা বহু এনেও লোক এতিয়াও আছে যিয়ে আজি পাকিস্তান ভাৰতবৰ্ষৰ ভূমিত পাকিস্তানক পোষকতা কৰে গতিকে সেই সকলৰ ওপৰত সাৰ্জিকেল ষ্ট্ৰাইক হ'ব লাগিব প্ৰথম আৰু সেই সকলক নিষেধ কৰিব লাগিব যোৱা সময়ছোৱাত হয় যে যোৱা সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰৰ 370 এভলিউচ কৰাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ নীতি আৰু শক্তিশালী পদ্ধতিগত শক্তিশালী ষ্টেপৰ বাবে নিশ্চিতভাৱে কাশ্মীৰৰ নতুন প্ৰজন্মই এটা নতুন যুগৰ সূচনা পাইছে কিন্তু এতিয়াও সেই যে ৰক্ষণশীলতাত থকা লোক যিসকলে পাকিস্তানৰ সমৰ্থনকাৰী লোক তেওঁলোকৰ কিন্তু কৰবাত নহয় কৰবাত নচল এতিয়াও তাত আছে আৰু তাক
পুলিয়ে পোখাই উঘালিব লাগিব আৰু এই কথাটোৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এই যে যি কাম কৰিলে তেওঁলোকক মিট্টি মে মিলা দেংগে অৰ্থাৎ মাটিৰ লগত মিলাই দিব এই কথাটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষত থকা সকলোকো কৈছে ভাৰতৰ বাহিৰত থকা সকলোকো কৈছে হয় মই বলেন বৈশ্য ডাঙৰীয়াক অন্তিম মন্তব্যলৈ যাব বিচাৰিছোঁ এটা ক্লোজিং ৰিমাৰ্কেৰে মই আৰম্ভ কৰিম আপোনাৰ পৰা গোটেই কথাখিনিতো আমি আজি আলোচনা কৰিলোঁ কিন্তু তাৰ মাজত এটা কথা আমি চিন্তা কৰাৰ প্ৰয়োজন অলপ আছে যে কাশ্মীৰ যি ধৰণে আমি উমৰ আব্দুল্লাহ ফাৰুক আব্দুল্লাক এৰি দিয়া হৈছে সেই ধৰণে এৰি নিদি তাত কেন্দ্ৰীয় চৰকাৰৰ প্ৰশাসনিক আৰু সামৰিক এই দুটাৰ ক'ৰবাত নহয় ক'ৰবাত নিজৰ দখল ৰখা প্ৰয়োজন আছে আৰু এইকাৰণে প্ৰয়োজন আছে যে ৰাজ্যখনৰ উন্নতি কথাটো ৰাজ্য চৰকাৰে চিন্তা কৰিব দেশখনৰ অখণ্ডতাৰ কথা যেতিয়া আহিব তাত সেইবিলাক মেটাৰত যাতে সেই এজেঞ্চিবিলাকে ডিছকাছ কৰিব পাৰে বা সেই এজেঞ্চিবিলাকে একশ্যন ল'ব পাৰে 2 নম্বৰ কথাটো মই মোৰ সমীক্ষাত কৈছোঁৱেই যে দেশৰ ভিতৰত থকা বিভীষণৰূপী পাকিস্তানীবিলাকক নিৰ্মমভাৱে শেষ নকৰা পৰ্যন্ত এই কুৰা জুই জ্বলি থাকিব আৰু তেওঁলোকক কোনো তেওঁলোকৰ জাতি ধৰ্ম বৰ্ণ ভাষা তেওঁলোকৰ পদবী তেওঁলোকৰ ৰাজনৈতিক আৱৰণ এইবিলাক নহয় এইবিলাক চাব নালাগে এইবিলাকৰ ঊৰ্ধত উঠি তেওঁলোকৰ ওপৰত চৰম ব্যৱস্থা ল'ব লাগে আৰু সেই চৰম ব্যৱস্থা যদি ল'ব পাৰে এই যিটো আমাৰ চাণক্য নীতি সেই চাণক্য নীতি গ্ৰহণ কৰিব লাগিব শত্ৰু আৰু চোৰাংচোৱা এই দুটাক সম্পূৰ্ণৰূপে নজৰত ৰাখিব লাগিব তেওঁলোকৰ বিৰুদ্ধে চূড়ান্ত ব্যৱস্থা ল'ব লাগিব তেতিয়াহে দেশৰ অখণ্ডতা আৰু দেশৰ নাগৰিকৰ জীৱন আৰু সম্পদ নিৰাপদ থাকিব আৰু এটা কথা এটা মই প্ৰসংগটো আনি লোৱাটো ভাল 1989-90 যেতিয়া কাশ্মীৰৰ পৰা কাশ্মীৰী পণ্ডিতসকলক ৰাতিৰ ভিতৰত খেদি দিয়া হৈছিলে সেইখিনি সময়ত বৰ্তমান কাশ্মীৰজনৰ মুখ্যমন্ত্ৰীৰ পিতৃ মুখ্যমন্ত্ৰী আছিল আৰু বৰ্তমান লোকসভাত বিৰোধী দলপতিৰ পিতৃ দেশৰ প্ৰধানমন্ত্ৰী আছিল আৰু যেতিয়া তেওঁ কোৱা হৈছিল যে আপুনি একো নকৰে কিয় তেতিয়া তেওঁ কৈছিলে যে কাশ্মীৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজন মোৰ বন্ধু মই কিবা ক'লে তেওঁ বেয়া পাব মুফতি মহম্মদ ছৈয়দৰ দিনততো সকলোতকৈ ভয়ংকৰ সন্ত্ৰাসবাদীবিলাকক পণবন্দী কৰি এৰি দিয়া হৈছে দেশখনত যেতিয়াই মুছলমানে শাসনলৈ নিছে তেতিয়াই দেশখন বিপদত পৰিছে গতিকে এই কথাটো আপুনি কোৱাটো সত্য আৰু সকলোতকৈ ডাঙৰ কথা আমাৰ ঘৰত থকা যিখিনি বিভীষণ আছে তেওঁলোককো বিচাৰি উলিয়াব লাগিব কাৰণ কাৰ্গিল যুদ্ধত আপুনি জানে আলফাৰো এটা ছেকশ্যনক পাকিস্তানৰ হৈ ভাৰতৰ বিৰুদ্ধে যুঁজিবলৈ পঠিয়াইছিল গতিকে সেনেকুৱা ধৰণৰ মেণ্টেলিটিৰ লোকবিলাক ক'ৰবাত নহয় ক'ৰবাত নেতা হৈ আছে তেওঁলোকে অখিল গগৈ হওক আমিনুল ইছলাম হওক তেওঁ লাগিলে পৰেশ বৰুৱা হওক গতিকে সেইবিলাককো চিনাক্ত কৰাৰ প্ৰয়োজন আছে আৰু কাকো সাৰি যাব দিব নোৱাৰে কাৰণ সৰু ফুটা দিও যদি পানী সৰকি যায় একলহ পানী সেই ঘণ্টে বেছি ক'বই নালাগিব গতিকে কোনোফালে যাতে মই কৈছোঁ আগতে যে পানী নসৰকা ধৰণৰ আঁচনি বনাব লাগিব ঠিক আছে বিশ্বজিৎ নাথ আপোনাৰ পৰা মই ক্লোজিং ৰিমাৰ্ক ল'ব বিচাৰিছোঁ মই পূৰ্বতে কৈছোঁ আৰু এতিয়াও কওঁ এটা স্থিতিত মই আগৰ পৰাই অটল কেৱল ভাৰতবৰ্ষত নহয় সমগ্ৰ বিশ্বত ইছলাম নিষিদ্ধ অবিহনে এই সমস্যাৰ কেতিয়াও সমাধান নহয় এটা আপোনাৰ ক্লোজিং ৰিমাৰ্ক ঠিক আছে জয়ন্ত গোস্বামী ক্লোজিং ৰিমাৰ্ক ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণক বিশ্বাসত লৈ এক শক্তিশালী পদক্ষেপ ল'ব যাৰ ফলত এই কুটাঘাতকাৰীসকল মাটিৰ লগত মিলি যাব ধন্যবাদ জনাইছোঁ আপোনালোক তিনিওজনকে জয়ন্ত গোস্বামী ধন্যবাদ জনাইছোঁ বিশ্বজিৎ নাথ আপোনাক ধন্যবাদ জনাইছোঁ আৰু বলেন বৈশ্য আপোনালোক তিনিওজনকে ধন্যবাদ জনাইছোঁ নিশ্চিতভাৱে পাকিস্তানক এটা শিক্ষা দিবই লাগিব আৰু এইটো চাব লাগিব যে এটা সপ্তাহৰ ভিতৰত যেতিয়া 3বাৰকৈ প্ৰধানমন্ত্ৰীয়ে এইষাৰ কথা উল্লেখ কৰিছে আৰু এবাৰ আওপকীয়াকৈ উল্লেখ কৰিছে তাৰমানে প্ৰধানমন্ত্ৰীয়েও যে দেশবাসীৰ মনৰ ভাৱ উপলব্ধি কৰিব পাৰিছে সেই কথাকে প্ৰমাণ কৰিছে আৰু পাকিস্তানৰ শিক্ষা নোপোৱালৈকে পাকিস্তানীসকলক শিক্ষা নিদিয়াৰলৈকে ভাৰতীয় শান্তিৰে স্বস্তিৰ নিশ্বাস নলয় আৰু এতিয়া সময় আহি গ'ল ৭৫-৭৮ বছৰৰ পাছত যে ইমান দিনে পাকিস্তানে যিসকলৰ দমত নিজৰ এইটো ভাৰত বিৰোধী পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰি আছিলে এবাৰ তেওঁলোকক খুটে মূলে উভতাই দিয়াৰ তেওঁলোকৰ প্ৰয়োজন হৈ গৈছে তেওঁলোকক উচিত উত্তৰ দিয়াৰ প্ৰয়োজন হৈ গৈছে 1947 চনৰ পৰা আৰম্ভ কৰি বৰ্তমান সিদিনাখনলৈকে হোৱা পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সকলো ধৰণৰ আক্ৰমণ বা তেওঁলোকে যি ধৰণৰ চলাইছিলে সকলো কথাৰ খুটে মূলে তেওঁলোকক এবাৰ দিব লাগিব আৰু এবাৰ ভাৰতীয় দিব যে বিচাৰিছে সেইটো প্ৰত্যেকজন ভাৰতীয়ই ইতিমধ্যে উপলব্ধি কৰিছে আৰু মৰ্মে এইটো কথা কৈছে যে এবাৰ পাকিস্তানক এটা শিক্ষা দিব লাগিব যুক্তিযুদ্ধৰ পৰা মই ডিকে শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ